ইতিমধ্যে ফেচবুক ৰিলেটেড কেইবাটাও ভিডিঅ' মই আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ ফেচবুকৰ এটা মোষ্ট ইম্পৰ্টেণ্ট টপিক, যিটো হৈছে কপিৰাইট ক্লেইম, কপিৰাইট ষ্ট্ৰাইক বা ফেচবুক ভাইলেশ্যন। এইবিলাকৰ যদি এটাও আপোনাৰ একাউণ্টত লাগি আছে, তেতিয়াহ'লে কিন্তু আপোনাৰ একাউণ্টটোত কোনো দিনে কণ্টেণ্ট মনিটাইজেশ্যন নাপাব। আপুনি নজনাকৈয়ে আপোনাৰ কণ্টেণ্টত কিন্তু কপিৰাইট ক্লেইম লাগি থাকিব পাৰে, কপিৰাইট ষ্ট্ৰাইক লাগি থাকিব পাৰে বা ফেচবুক ভাইলেশ্যন হৈ থাকিব পাৰে। আৰু আপুনি গমেই নাপাব যে আপোনাৰ কোনটো কণ্টেণ্টত কপিৰাইট ষ্ট্ৰাইক লাগি আছে বা কোনটো কণ্টেণ্টত আপোনাৰ কপিৰাইট ক্লেইম লাগি আছে। কিন্তু আপুনি গম নোপোৱাকৈ আপুনি ভিডিঅ' দি থাকিব আৰু আপোনাৰ ভিউজ আহি থাকিব, ফলোৱাৰ্ছ বাঢ়ি থাকিব, কিন্তু আপুনি তথাপিতো কণ্টেণ্ট মনিটাইজেশ্যন নাপাব। কিয়নো আপোনাৰ অলৰেডি ভাইলেশ্যন হৈ আছে। এই ভাইলেশ্যনবিলাক আপুনি প্ৰথমে ঠিক কৰিব লাগিব। আপোনাৰ একাউণ্টটো আপুনি ক্লিয়াৰ কৰিব লাগিব, আপুনি গ্ৰীণ টিক লগাব লাগিব আপোনাৰ একাউণ্টত। আপোনালোকে যিহেতু ফেচবুকৰ ৰিলছ বনাওঁতে বিভিন্ন ধৰণৰ গান ইউজ কৰে, গতিকে আপোনাৰ কণ্টেণ্টত যে কপিৰাইট ক্লেইম বা কপিৰাইট ষ্ট্ৰাইক নালাগিব তাৰ কোনো মানে নাই। কিন্তু এইটো নহয় যে আপোনাৰ একাউণ্টত এইবিলাক ঠিক কৰিব নোৱাৰিব। এইবিলাক ঠিক কৰিব পাৰিব। কেনেদৰে ঠিক কৰিব, কেনেদৰে আপোনাৰ একাউণ্টটোত এইবিলাক ঠিক কৰি গ্ৰীণ টিক লগাব, মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে তাকে ক'বলৈ গৈ আছোঁ। আপোনালোক সকলোৱে এবাৰ আপোনালোকৰ একাউণ্টটো এনেদৰে চেক কৰি লওক। আপোনাৰ একাউণ্টত যদি কেনেবাকৈ এইবিলাক লাগি আছে, তেতিয়াহ'লে এইবিলাক আপোনালোকে কেনেদৰে গুচাব, মই আজি ভিডিঅ'টোত এইবিলাক সম্পূৰ্ণকৈ আপোনালোকক কৰি দেখুৱাম। আৰু যদিহে যিসকলৰ এইবিলাক নাই লগা, তেতিয়াহ'লে ভাল কথা, তেওঁলোকে এবাৰ চেক কৰি লওক তেওঁলোকৰ একাউণ্টত গ্ৰীণ টিক আছেনে নাই, আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদিহে আপোনাৰ একাউণ্টত গ্ৰীণ টিক লাগি আছে, তেতিয়াহ'লে নিশ্চিন্তপণে আপোনালোকে ভিডিঅ' দি থাকক। আপোনালোকৰ অতি সোনকালেই আপোনালোকৰ কণ্টেণ্ট মনিটাইজেশ্যন আনেবল হ'ব। আহক তেতিয়াহ'লে দেৰি নকৰি মই আপোনালোকক মোবাইলৰ স্ক্ৰীনলৈ লৈ গৈছোঁ। প্ৰথমতে আপোনালোকে ফেচবুকটো অ'পেন কৰি লওক। এতিয়া একেবাৰে ওপৰত ৰাইট ছাইডে তিনিডাল বাৰ যে দেখিছে, তাত ক্লিক কৰক। আপোনালোকৰ সন্মুখত এনেদৰে ইণ্টাৰফেচ আহিব। এতিয়া অলপ স্ক্ৰল কৰি তললৈ যাওক। ওপৰত যে দেখিছে হেল্প এণ্ড ছাপোৰ্ট, হেল্প এণ্ড ছাপোৰ্টত ক্লিক কৰক। এতিয়া মাজত থকা ছাপোৰ্ট ইনবক্সত ক্লিক কৰক। এতিয়া আহিলে ইয়ৰ এলাৰ্ট, এইটোৱে মেইন বস্তু। ইয়ৰ এলাৰ্টত আপোনালোকে ক্লিক কৰিব লাগিব। আপোনালোকৰ সন্মুখত যদি ইয়ৰ এলাৰ্টটো যদি এনেদৰে গ্ৰীণ চিনেৰে যদি থাকে, তেতিয়াহ'লে জানিব যে আপোনালোকৰ একাউণ্টটো ঠিকেই আছে। এই একাউণ্টত আপোনালোকে দেখিছে কপিৰাইট ক্লেইমেৰে ভৰি আছে। এতিয়া যিটো ভিডিঅ' আপোনালোকে প্ৰথমে কপিৰাইট ক্লেইম গুচাব, সেই ভিডিঅ'টো প্ৰথমে ছিলেক্ট কৰক। আপোনালোকে তলত দেখিছে যোনটো ব্লু চিনৰ মাজত আছে চি ডিটেইলছ, আপোনালোকে সেই চি ডিটেইলছত ক্লিক কৰক। এতিয়া তলত থকা আকৌ ব্লু চিনৰ মাজত কণ্টিনিউত ক্লিক কৰক। পুনৰ এবাৰ আকৌ কণ্টিনিউত ক্লিক কৰক। আকৌ আপোনালোকে এবাৰ কণ্টিনিউত ক্লিক কৰক। কণ্টিনিউত ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেদৰে ইণ্টাৰফেচ আহিব। এতিয়া আপোনালোকে একেবাৰে তলৰ অপশ্যন ৰিমুভ ভিডিঅ'ত ক্লিক কৰি কণ্টিনিউ কৰি দিয়ক। এতিয়া ডিলিট ভিডিঅ' ক্লিক কৰক। ডিলিট ভিডিঅ'ত ক্লিক কৰাৰ পাছত ক্ল'জ আহিলে আপোনালোকে ক্ল'জ কৰি দিয়ক। এতিয়া এবাৰ ইয়ৰ এলাৰ্টত ক্লিক কৰক। ইয়ৰ এলাৰ্ট ক্লিক কৰাৰ পাছত আপোনালোকে এতিয়া দেখিছে গ্ৰীণ টিক ছিগনেলে ন' ভাইলেঞ্চ অপশ্যন ওলাইছে। অৰ্থাৎ এতিয়া আপোনালোকৰ ফেচবুকত কোনো প্ৰব্লেম নাই। এনেদৰে গোটেইকেইটা ভিডিঅ' ডিলিট কৰাৰ পাছত এনেদৰে যদি গ্ৰীণ টিক লাগে, তেতিয়াহ'লে জানিব যে আপোনালোকৰ কপিৰাইটৰ কোনো প্ৰব্লেম নাই বা ভাইলেঞ্চৰ কোনো প্ৰব্লেম নাই। আৰু এটা বস্তু ৰিপৰ্ট এবাউট আদাৰ্ছ, তাত এবাৰ ক্লিক কৰক আৰু তাতো দেখিছে এনেদৰে গ্ৰীণ টিক লাগি আছে। আপোনালোকে কিবা এটা কণ্টেণ্ট আপলোড দিয়াৰ পাছত এই দুটা বস্তু চেক কৰি থাকিব। এই দুটা যদি এনেদৰে গ্ৰীণ টিক লাগি থাকে, তেতিয়াহ'লে জানিব যে আপোনালোকৰ একো প্ৰব্লেম নাই। আজি এই ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোক এতিয়ালৈকে ফ'ল' কৰা নাই, তেখেতসকলে অতি সোনকালে মোক ফ'ল' কৰি লওক। যিহেতু মই ফেচবুক ৰিলেটেড বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়াই আছোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ। বাই বাই।